আজি মই শ্বেয়াৰ কৰিবলৈ গৈ আছোঁ মই বনোৱা দুপৰীয়াৰ চিকেন থালি বুলি কৈছোঁ আৰু এয়া চিকেন বনাইছিলোঁ, তাৰ লগত নহৰুও দিছিলোঁ, কোনে কোনে ভাল পায় বাৰু। আৰু চিকেনখিনি বনোৱাৰ পিছতে এয়া অকণমান দালিও বনালোঁ, কাৰণ চিকেনটো গ্ৰেভি বনাইছিলোঁ সেইটো কাৰণে। আৰু দালিখিনি হৈ থকা মানে মই ভাবিলোঁ যে চাটনি অকণমানো বনাই লওঁ, তাৰ কাৰণে জলফাই, তাৰপিছত পুদিনা, ধনিয়া, জলকীয়া এইবোৰ মিক্স কৰি পেলাই মই এটা চিম্পল চাটনি হৈ গ'ল ৰেডি। আৰু এয়া মোৰ দুপৰীয়াৰ ভাতৰ থালিখনো ৰেডি হৈ গ'ল। যেতিয়া এনেকৈ চিম্পলকৈ বনাব খোজোঁ ন, তেতিয়া এনেকৈ মাংস থাকিলে আৰু জল্দি কিবা এটা হৈ যায় আৰু বনাই মেলি ৰেডি হৈয়ে যায়, ইমান টাইম নালাগে। আৰু তাৰপিছতে আবেলি ভণ্টি মেগী বনাইছিলে আৰু ওচৰতে হৈ আছিলে পূজা তেতিয়া, সেইটো কাৰণে জেলেবিও খালোঁ আৰু লগতে চপো খালোঁ। আৰু এয়া তাৰপিছত মই আৰু মা গৈছিলোঁ, আমাৰ ওচৰতে হৈ আছিলে গ্ৰন্থমেলা, তাতে গৈ পেলাই অকণমান কিতাপবোৰো চালোঁ। আৰু তাৰপিছতে আমি আহি পালোঁ আমাৰ ওচৰতে থকা লক্ষ্মী ভৱনত, তাতে কাৰণ আমি খবৰ পালোঁ যে তাতে চেল লাগিছে শাড়ীৰ, আৰু তাত গৈ দেখা পালোঁ অকল শাড়ীয়ে নহয় বেলেগ বেলেগ কাপোৰৰো চেল লগাইছিলে, কিন্তু কাপোৰবোৰ অলপমান পুৰণা আছিলে, ষ্টক ক্লিয়াৰ কৰি আছিলে হেনো, সেইটো কাৰণে আমিও কাপোৰ নানিলোঁ আৰু তাৰ পৰা ঘূৰি আহিলোঁ।